হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ দ্য স্কিল। বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ। পৰীক্ষা আছিলে, কিবাকিবি লিখিবলৈও আছিলে, সেইকাৰণে বহুত দিন ভালকৈ টাইম দিব পৰা নাছিলোঁ। বাট মই তোমালোকৰ ৰিপ্লাইবোৰ দিবলৈ চেষ্টা কৰিছিলোঁ। তো আজি এটা ভিডিঅ' লৈ আহিছোঁ যে তোমালোকৰ ছিট এলটমেণ্ট হোৱাৰ আগত তোমালোকে কি কথা মনোযোগ দি ৰাখিব লাগিব সেইখিনিৰ ওপৰত, কাৰণ সেইখিনি বহুতে খেলি মেলি কৰাৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় লাষ্ট ইয়েৰ মানে তেনেকুৱা হৈছিলে। তো সেইকাৰণে মই ভাবিছোঁ এইবাৰ আগতীয়াকৈ ভিডিঅ'টো বনাই দিওঁ যাতে তোমালোক প্ৰিপেয়াৰ হৈ থাকা। ঠিক আছে, তো ব'লা আমি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট অফ অল তোমালোকে যি ডকুমেণ্ট লাগে, মই ডকুমেণ্টৰ এটা ভিডিঅ' বনাই থৈছিলোঁ ন, সেই ডকুমেণ্টৰ ভিডিঅ'টো তুমি এবাৰ চাবা। সেই ডকুমেণ্টৰ ভিডিঅ'টোত যি লাগে তোমালোকে ৰেডি কৰি ৰাখিবা। এণ্ড আনাদাৰ কিছুমান লাগিব, ঠিক আছে। সেইকেইটা মই যেতিয়া তোমালোকৰ ছিট এলটমেণ্ট হ'ব, কলেজে নটিফিকেশ্যন উলিয়াব, তাত তোমালোকৰ মেনশ্যন থাকিব। সেইখিনি পিছৰ কথা, কিন্তু ভিডিঅ'টোত মই যিখিনি কৈছোঁ সেইখিনি তোমালোকে ৰেডি ৰাখিব লাগিব। ছাপ'জ তুমি OBC হয়, ঠিক আছে, তোমাৰ ওচৰত NCLখন বৰ্তমান নাই, কিন্তু তুমি কৈছা যে আহিব হেৰিয়ালৈ, কিন্তু তুমি যদি ফিজিকেল এডমিশ্যনৰ সময়ত তুমি যদি সেইটো নেদেখুৱা, তেনেহ'লে তোমাৰ ছিটটো কেঞ্চেল হৈ যাব, গম পাইছানে? তুমি দেখাবই লাগিব। গতিকে বস্তুবোৰ ৰেডি কৰি ৰাখিবা। EWS আছে, ৰেডি কৰি ৰাখিবা, ঠিক আছে। মাৰ্কশ্বিট, চাৰ্টিফিকেট চব ৰেডি কৰি ৰাখিবা, ঠিক আছে। আৰু এটা ধুনীয়াকৈ ফাইল এটা কিনি ল'বা, অনলাইনত পায়, এনেকৈ চেইন থকা ফাইল এটা পায় ন, তাৰ ভিতৰত এখন যে মাৰ্কশ্বিট সোমোৱাব পাৰি, সেই ফাইলটো কিনি ৰাখিবা। সেই ফাইলটো তুমি লৈ যাবা এণ্ড সেইটো ছাবমিট কৰি দিবা, ঠিক আছে। অ'কে, দেন তোমালোকে ট্ৰেভেলিং মানে মই এইটো কথা কৈছোঁ যে তোমালোক ছাপ'জ কোনোবা এজন ষ্টুডেণ্ট ৰঙিয়াৰ পৰা তোমালোকে ধেমাজিত ছিট এলটমেণ্ট হৈছে, তোমালোকে আহিবা কিহত? সেইটো কথা, কাৰণ তোমালোকে বেছি দিন গেপ নোপোৱা ন, খুব বেছি পোৱা যদি 3 পৰা 5 দিন সময় পাবা, ঠিক আছে। 3 পৰা 5 দিনত তুমি ভালকৈ প্লেনিং কৰি পেলাই তুমি পাবহি লাগিব, ঠিক আছে। আৰু কেইখন ট্ৰেইন চলে সেইটো তুমিও নাজানা, গতিকে তোমালোকে ভালকৈ চিয়'ৰ হৈ ল'বা যে, কাৰণ তোমালোকৰতো ৰেংকটো গম পাইছে। ছাপ'জ তোমালোকে ৰঙিয়া ছোৱালীজনীয়ে বা ল'ৰাটোৱে ৰেংক পাইছে ছাপ'জ 1400, তেনেকুৱা 1400 ৰেংক মানত তোমালোকে কি পাব পাৰা। AEC পাব নোৱাৰা 1400 ৰেংকত ফৰ জেনেৰেল, AEC পাব নোৱাৰা, JEC অকণমান টান হৈ যায়, JEC পাব নোৱাৰা, জিষ্ট পাব পাৰা, ঠিক আছে। গতিকে জিষ্টত তোমালোকে কেনেকৈ আহিবা? বাছত আহিবা, বাছত গুৱাহাটীলৈকে আহিলা, গুৱাহাটীৰ পৰা আকৌ আহিলা হয়, তেনেকৈ তোমালোকে ভাবি থ'বা যে আমি এনেকৈ যাম। তো সেইটো চিয়'ৰ হৈ থাকিব, কাৰণ লাষ্টৰ সময়ত কি হয়, টিকেট নাপালোঁ, এনেকুৱা হ'ল, সেইটো কথা। আৰু কিছুমানে কি কৰে, ছিট এলটমেণ্ট পোৱাৰ পিছত বহুত ভাবে মোক কি কৰিম, বহুত দেৰি মূৰত একচেপ্ট কৰে। সেইবোৰ নকৰিবা, লগালগ ছিট এলটমেণ্ট আহিব, লগালগ একচেপ্ট কৰিবা, কাৰণ তোমালোকে একচেপ্ট কৰিবই লাগিব, বেলেগ অপশ্যনেই নাই। ৰিজেক্ট কৰিলে তোমালোক এণ্টায়াৰ কাউঞ্চেলিঙৰ পৰা আউট হৈ যাবা। গতিকে একচেপ্ট কৰি দিবা, পিছত যি হয় হ'ব আৰু। পিছত বোলে মই তাত পঢ়িবলৈ মন নাই, নাযাওঁ, সেইবোৰ পিছৰ কথা, খালি লগালগ একচেপ্ট কৰিবা, কাৰণ কেতিয়াবা কি হয়, অপশ্যনটো নাইকিয়া হৈ গুচি যায়, এনেকুৱা কথা। গতিকে ছিট এলটমেণ্টটো তোমালোকৰ আহি যাব, লগালগ একচেপ্ট কৰি দিবা, ঠিক আছে। তাৰপিছত তোমালোকে ছিট এলটমেণ্টটো একচেপ্ট কৰাৰ পিছত ঘৰৰ পেৰেণ্টছৰ লগত পাতিবা যে অহা যোৱাটো কি হ'ব, বোলে বাছত যাম, লগালগ বাছৰ টিকেট বুক কৰিবা, কাৰণ ক'ব নোৱাৰি ন, বাছবোৰ সেইটো সময়ত ফুল হৈ যাব, কাৰণ গৰম বন্ধ চলি আছে বা গৰম বন্ধ শেষ হ'লে চব নিজৰ ঘৰমুৱা হ'ব, তো সেইটো কথা। ট্ৰেভেলিংটো চিয়'ৰ হৈ থাকিবা। তাৰপিছত যিটো DT ৱেবছাইট আছে সেইটো ৰেগুলাৰলি ভিজিট কৰি থাকিবা। DTৰ পৰা কিবা ফোন আহিব পাৰে, সেইটো ৰেচপঞ্চ কৰিবা, কাৰণ এইকেইটি আননোন নাম্বাৰ কল ৰেচপঞ্চ কৰিবা, ঠিক আছে। কিছুমানৰ ডকুমেণ্ট ৰিআপলোড কৰিবলৈ কৈছে, তো সেইটো কেনেকৈ কৰে মই এতিয়ালৈকে গম পোৱা নাই। মই গম পালে তোমালোকক জনাবলৈ চেষ্টা কৰিম, কিন্তু মই সেইটো কথা যে নটিফিকেশ্যন এণ্ড অল কি ক'ত আছে তোমালোকে সেইটো মন দি চাই থাকিবা। তাৰপিছত তোমালোকে কিবা যদি তোমালোকৰ ডাউট আছে মোক সুধিব পাৰা, মই একদম বেফিকাৰ ৰিপ্লাই দিম। খালি মানে অকণমান মোৰ এইকেইদিন পৰীক্ষা হৈ আছিলে কাৰণে মই ভালকৈ সময় দিব পৰা নাছিলোঁ, এতিয়া সময় দিব পাৰিম, ন' প্ৰব্লেম। আৰু আমি ভিডিঅ' আনি থাকিম। আৰু কোনোবা এজনে মোক কৈছিলে যে একদম ডিটেইল ভিডিঅ' লাগে গোটেই 7খন ইঞ্জিনিয়াৰিং কলেজৰ, মই সেইটোও বনাবলৈ চ'ৰ্চ লৈ আছোঁ। যেতিয়াই মোৰ সেইটো কমপ্লিট হ'ব মই সেইটো ভিডিঅ' আপলোড কৰি দিম, ঠিক আছে। আৰু যদি তোমালোকৰ কিবা ডাউট আছে সুধিবা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, ঠিক আছে। থেংক ইউ ছ' মাছ।